हेलो नमस्कार गाइज অসমবাসী ৰাইজ মই আজি মানে বহুত দিনৰ মূৰত এটা ভ্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত আৰু আজি মই মানে আপোনালোকক এটা বস্তু দেখাবলৈ গৈ আছোঁ এতিয়াতো বানপানীৰ বতৰ আপোনালোকে সকলোৱে গম পায় তো বহুতো বানপানী ধুমুহা বুলি নকওঁ আৰু 2004 চনত এটা ডাঙৰকৈ বানপানী হৈছিল তাৰপিছত 2014 চনত এটা ডাঙৰকৈ বানপানী হৈছিল আৰু এতিয়া আহিছে 2024 চনত মানে 10 বছৰৰ মূৰে মূৰে ডাঙৰকৈ এটা বানপানী আহি আছে আৰু এতিয়া 2024 চনৰ যিটো বানপানী আৰু এতিয়া অলপ প্ৰভাৱ পৰিছে আৰু আমাৰ পলাশবাৰীৰ ফালে অকমান প্ৰভাৱ পৰিছে বহুতে মোক কৈ আছে যে নদীৰ পাৰত বহুত পানী হৈছে মানে আগতকৈ বহুত বাঢ়িছে আৰু পানী দেখিবলৈ মানে অলপ বেলেগ লাগিছে তো তাকেই আজি চাবলৈ গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ এটা সৰু ব্লগৰ জৰিয়তে বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু আপোনালোক গোটেইখিনি দেখুৱাম আৰু এতিয়া গৈ আছোঁ আৰু বাইকখনে লৈ যাম আৰু আগতে চাইকেল লৈ আপোনালোকক দেখাইছিলোঁ এতিয়া মাজে সময়ে কেতিয়াবা বাইকখন লৈ যাম আৰু আপোনালোকক আজি দেখাই আছোঁ তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ গালগুৰি চাওক পাত খাই আছে কি মজাকৈ দেখা আৰু মই আহোঁ এতিয়া বাই বাই আৰু গাইজ এতিয়া আমি গৈ আছোঁ এই কুমাৰ মাৰ্কেট বৰাতুলিৰ ইয়াতে চেলুনত মানে আমাৰ চানাপ্পাই মানে হেৰি কাটি আছে চুলি কাটি আছে কোনফালে আছিল চেলুনখন কোনফালে আৰু গাইজ আহি পালোঁ চেলুন এই উদিত নাৰায়ণ গাইজ চুলি কাটি আছে আমাৰ এটা উদিত এই চানাপ্পা নয়ন আদাইচোন কি কাটি আছে ঐ চুলি এ বঢ়িয়া কি এই শুনা নাপালা কোনখান কাটব খুলিব দে গাইজ ইফালে আহিকে মই লাগ পালোঁ চিকাক আৰু চিকাই আহিছে বজাৰ কৰিব এইটো আৰু ইয়াতে আছে বাকী কেইজন লোক গাইজ আৰু সকলোকে মাত দি এতিয়া আমি আহি গ'লোঁ নদীৰ পাৰত আৰু নদীৰ পাৰত দেখিছে আপোনালোকে নদীৰ পাৰৰ এইটো ৰাস্তাটো আৰু চাওক ভিউটো মজা হৈছে কিন্তু এতিয়া প্ৰায় 12টামান বাজিল তথাপিও বঢ়িয়া ভিউ পাইছোঁ আৰু আপোনালোকে দেখি চাওক নদীৰ পাৰত কিমান পানী হৈছে আৰু এতিয়া আপোনালোকক মই ডিটেইলছত গোটেইখিনি দেখাই আছোঁ কিমান পানী হৈছে সেই চাবলৈ আজি আহিলোঁ সকলোৱে নদীৰ পাৰ চাব আহি আছে মই বিশেষ কাৰণবশতঃ মই আহিব পৰা নাই নদীৰ পাৰত আৰু সেইকাৰণে আগাবেলাটোতে আহিলোঁ ভাটিবেলা মই অকণমান ব্যস্ত হৈ থাকোঁ তাৰ কাৰণে তো আপোনালোকক মই দেখাই আছোঁ এতিয়া বানপানী আচলতে আপোনালোকক মই দেখাই আছোঁ আমাৰ পলাশবাৰীৰ বানপানী দেখাই আছোঁ মানে আমাৰ পলাশবাৰী নদীৰ ঘাটটো আৰু ভিডিঅ' বনোৱা নাই আজি এইটো বনালোঁ আৰু আপোনালোকৰ কাৰণে বুলি যে এখন মানে ৰেষ্টুৰেণ্ট টাইপেই আছিল আৰু আগতে মই ভিডিঅ' বনাইছোঁ চাওক ইয়াতে আমি আহি কিনে কিমান বহিছিলোঁ আৰু পানী চাওক কিমান পানী হৈছে গাইজ এই পানী চাওক তাৰ ইয়াতে বহুতকেইটা খটলা আছে কিন্তু তলত যাব নোৱাৰি এই 2 নম্বৰটোৱে বাকী আছে গোটেই মাহা পানী চাও গাইজ চাও এই আৰম্ভণিহে গাইজ আৰু বহুত আছে বহুত চাওক পানী বিউটিফুল বানপানী আৰু মোৰ লগত আছে চম্পক আমি দুটাই আহিলোঁ অলপ ঘূৰা আনকে কিবা কিবি বস্তু আনবা গৈছিল বজাৰ চজাৰ কৰি আহিলা তো গাইজ এইখিনিয়ে আৰু পানী চানী কি দেখালোঁ আৰু চাওক কিমান পানী ইয়াতো পানী নাছিলেই একেলগে পানী আহিছে আৰু বেছি দিন নাই মানে আৰু মানে পাৰ হৈ যাব ৰাস্তা লাগি যাবই তো গাইজ বহুত দিনৰ মূৰত এটা ভ্লগ বনালোঁ আৰু আপোনালোকক মই পানী দেখাব আহিলোঁ আজি বেছি ডাঙৰ বিশেষ ভ্লগ নহয় আৰু পানী দেখাবৰ কাৰণে ব্লগটো ষ্টাৰ্ট কৰিলোঁ আমাৰ এইটো যিটো পলাশবাৰীৰ মানে নদীৰ ঘাটটোতে মানে পানী এইখিনিক লাগি আছে আৰু বেলেগতো বহুত মানে গছত ডুব গৈছে গোটাই একদম চাবাৰ মানে অৱস্থা নোহোৱা আৰু সেইবিলাকতো এইটো ফালে নহয় আমাৰ এই নহিৰা চহিৰা ফালৰ সেইটো ফালৰ দখলাৰ ঘাটৰ সেইটো ফালে পানী বাঢ়িছে আৰু তো ইমানে ইয়াতে বহুত পানী বাঢ়িছে মোবাইলত তেনেকৈ দেখা নাপাব আপোনালোকে কিন্তু তথাপিও যিখিনি দেখিছে ইমান পানী হৈছে কি কম আৰু আপোনালোকক অকণমান আগত দেখি মই দেখাইছোঁ কিমান পানী হৈছে গোটেইখিনি ঘূৰি কিনে আপোনালোকক দেখাম অলপ কম বস্তি চাওক এইগিলা পুত হৈ আছে মানে বোকা আৰু পানী এইটো ফালে আছে আৰু পানী কমিল আৰু 2-3 দিনৰ ভিতৰত এইখিনি ৰ'দ দিছে না অকণমান তো তাৰ কাৰণে অলপ পানী কমিছে তথাপিও আছে চাওক গাইজ এইগিলা পানী চাওক পানী আৰু এই পলাশবাৰী ইয়াতে আপোনালোকে ফটো উঠিছিল ইয়াতে বহিছিল পানী পুৰি মিছাল সকলো খাব পাইছিল এতিয়া আৰু প্ৰব্লেমেই হ'ব ওপৰত দোকান 2-এখন আছে আৰু পানীৰ প্ৰভাৱ একদম মাছ মাৰি আছে মানুহবিলাকে গলাই ভাইটি মাছ পালি না মাছ বোলে নাই গাইজ তো চবেই মাছ মাৰি আছে ঘাটে মানে পাৰৰ চাইডে ঘৰৰ ওচৰত যাৰ আছে পানী সেয়ে মাছ মাৰি আছে আপোনালোকে দেখিছে তো সেয়ে আৰু এই দিনৰ ভাগত হৈছে এই মন্দিৰটো আছিল গাইজ আমি ইয়াতে বহিছিলোঁ চাওক দমকল গোটেই তল গেছি
অলপ নাই আৰু অ দা মাছ পাছে না নাই এ মাছ নাই বোলে গাইজ তো গাইজ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালোকক ফুল স্পীডত মই দেখাই দিছোঁ ভিডিঅ'টো মানে বেছি দীঘলীয়া কৰি নাথাকোঁ আৰু আপোনালোকে দেখিলে চাওক পানী কিমান হৈছে আৰু এইখিনিলৈকে ভিডিঅ'টো দেখালোঁ আৰু আপোনালোকক যিমান পাৰোঁ আৰু আপোনালোকে ইয়াতে আহক আহিলে দেখা পাব কিমান পানী হৈছে ফুৰিবলৈ আহক কিন্তু বেছি পানীৰ ওচৰত নাযাব পৰিস্থিতি গমে পাইছে আজিকালি কেনেকুৱা হৈছে সেইদিন ঘটনাবিলাক তো তাৰ কাৰণে আপোনালোকে বেছি হেৰি নকৰিব মানে আৰু নিজৰ চেফটিটো ৰাখি কিনে অকণমান ফুৰক আৰু সেইখিনি ভিডিঅ'টো ইমানলৈকে আছিল আপোনালোকে নিশ্চয় দেখিলে মোৰ পিছফালে কিমান বানপানী আছে আৰু ভিডিঅ'টো ইমানলৈকে আছিল আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নেক্সট মই ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম অলপমান মানে ব্যস্ততাপূৰ্ণ জীৱন হৈ আছে একেদিন ব্যস্ততাৰ কাৰণে ভিডিঅ' দিব পৰা নাই আৰু টাইম সেনেকৈ পোৱাও নাই এইটো ভিডিঅ' আপোনালোকলৈ আপলোড কৰিলোঁ আৰু নেক্সট আৰু বঢ়িয়া ভিডিঅ' আনিবলৈ চেষ্টা কৰিম তো তেতিয়াৰ কাৰণে বাই বাই জয় অসম আৰু ভিডিঅ'বোৰ চাই থাকিব বাই বাই